বন্ধুসকল, যেতিয়া বিজেপিৰ কিছুমান মন্ত্ৰী আৰু বিধায়কসকলে কয় যে মুছলমান মহিলাসকল সন্তান জন্ম দিয়াৰ ফেক্টৰী আৰু মেচিন, এনেধৰণৰ মন্তব্য কৰে কিছুমান নেতাই আৰু কিছুমান মন্ত্ৰীয়ে। আৰু তেতিয়াই সেই নিউজ বা ভিডিঅ'ৰ কমেণ্ট বক্সত যদি আপোনালোকে দেখে, বহুতে এনেধৰণৰ প্ৰশ্ন কৰে যে ইছলামত 4টা বিয়া কৰে, মানে মুছলমানসকলে 4টা বিয়া কৰে আৰু বহুত বেছি পৰিমাণে সন্তান জন্ম দিয়ে। আৰু গালি গলাজ কৰি অপমান কৰি কমেণ্ট কৰে একাংশ হিন্দু মানুহে। বন্ধুসকল, তেতিয়া সিহঁতে যে প্ৰশ্ন কৰে 4টা বিয়া ইছলামত আছে নেকি, আমি সঠিক কোৰাণ আৰু সঠিক হাদিছ মতে যদি আমি দেখিবলৈ যাওঁ, তেতিয়াহ'লে ইছলামত 4টা বিয়া বাধ্যতামূলক নেকি? এই প্ৰশ্নৰ উত্তৰ একেবাৰে নহয়, একেবাৰে নহয় বুলি দিছোঁ। চব বন্ধুসকল, কোৰাণ শৰীফত কৈছে যে যদি তোমালোকে ন্যায় কৰিব নোৱাৰিবা, যদি তোমালোকে ন্যায় কৰিব নোৱাৰিবা বুলি ভয় পাওঁ, তেন্তে এটা বিয়াই কৰা। কোৰাণ শৰীফত কৈছে এইটো আল্লাহৰ বাণী। আৰু কেই নম্বৰ চূৰাত কৈছে? 4 নম্বৰ চূৰাত 3 নম্বৰ আয়াতৰ মাজত আছে। ইয়াৰ অৰ্থটো হৈছে বন্ধুসকল, 4টা অনুমতি মাত্ৰহে, মানে 2টা 3টা 4টা অনুমতি মাত্ৰহে। আৰু এই অনুমতিটো কেতিয়া আহে ইয়াৰ বিষয়ে কৈ আছো। চব এই আয়াতটোত স্পষ্টকৈ কোৱা হৈছে, কিন্তু ন্যায় কৰিব নোৱাৰিলে এটা বিয়াই ফৰজ। ফৰজ মানে কি? ফৰজ মানে হৈছে জৰুৰী। যদি ন্যায় কৰিব নোৱাৰে তেতিয়াহ'লে এটাই কিন্তু ফৰজ। বন্ধুসকল, আজিৰ সময়ত সমান খৰচ, সমান সময়, সমান মৰ্যাদা বজাই ৰখা প্ৰায় অসম্ভৱ। কিন্তু আজিৰ দিনত আপুনি যদি এটাতকৈ 2টা বিয়া কৰিছে, তেতিয়াহ'লে সমান মৰ্যাদা, সমান সময়, সমান খৰচ এইবিলাক কিন্তু আপুনি আজিৰ দিনত কৰিব নোৱাৰিব, কাৰণ প্ৰায় অসম্ভৱ হৈ পৰিছে। তেতিয়াহ'লে প্ৰশ্ন এটা, অনুমতি কিয় হৈছে? অনুমতি কিয় দিছে? চাওক, অনুমতি ইয়াৰ কোনো ধৰ্ম বুলি নহয়, বহুতে ধৰ্মক গালি পাৰে। গতিকে বন্ধুসকল, যদি আপোনালোকে হিন্দু ধৰ্ম গ্ৰন্থত দেখে, তেতিয়াহ'লে তাতো অনুমতি আছে মাত্ৰ। যদি আপুনি খ্ৰীষ্টান ধৰ্ম গ্ৰন্থত দেখে বাইবেলত, তেতিয়াহ'লে তাতেও অনুমতি দিয়া আছে। মুছলমানৰ ধৰ্ম গ্ৰন্থ কোৰাণ শৰীফতো অনুমতি দিয়া আছে। যদি আপুনি সমান মৰ্যাদা বা সমান অধিকাৰ দিব নোৱাৰে, তেতিয়াহ'লে মাত্ৰ এটাই ফৰজ। যদি নোৱাৰে তেতিয়াহ'লে গুনাহ হ'ব, ডাইৰেক্ট কোৰাণ শৰীফত আছে। এতিয়া বন্ধুসকল প্ৰশ্ন, যদি আপুনি ন্যায় কৰিব নোৱাৰে কি হ'ব? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে হাদিছ শৰীফত, যিজনে দুজনী পত্নীৰ মাজত ন্যায় নকৰে, কিয়ামতৰ দিনা তেওঁ এফালে হেলাই থকা অৱস্থাত উঠিব, এফালে হেলাই থকা অৱস্থাত উঠিব। এইটো আছে আবু দাউদ তিৰমিজি শৰীফৰ হাদিছ, স্পষ্ট প্ৰমাণ। বন্ধুসকল, ইয়াৰ মানেটো কি? বহু বিয়া কৰি ন্যায় নকৰা গুৰুতৰ গুনাহ হয়। ইয়াৰ মানেটো হৈছে এইটো, বহু বিয়া কৰিছে কিন্তু ন্যায় কৰিব নোৱাৰিলে, তেতিয়াহ'লে গুৰুতৰ গুনাহ। সকলো মুছলমানে 4টা বিয়া কৰে নেকি? আমাৰ প্ৰশ্ন। যিসকলে প্ৰশ্ন কৰে কমেণ্ট বক্সত, এওঁলোকলৈ প্ৰশ্ন এটা কৰিব বিচাৰোঁ। এতিয়া কওক, সকলো মুছলমান মানুহে কি 4টা বিয়া কৰে নেকি? প্ৰশ্নৰ উত্তৰ নহয়। তেতিয়াহ'লে বাস্তৱত এয়া চলি আছে। 90%ৰ ওপৰত মুছলমানে এটা বিয়াই কৰে। এইটো কিন্তু বাস্তৱ উদাহৰণ। 90% মানুহৰ ওপৰত, 100%ৰ ভিতৰত 90% মানুহে এটা বিয়াই কৰে। তেতিয়াহ'লে 2, 3, 4টা কিমান পাৰ্চেণ্ট মানুহে কৰে? 10% মানুহে। আৰু কিয় কৰে? প্ৰশ্ন। চব বন্ধুসকল, অলপ আগতে আপোনালোকক কৈছো, বহু হিন্দু বা অন্য ধৰ্মতো দ্বিতীয় বিয়া হয়। কিন্তু যদি আপোনালোকে তাক ধৰ্মৰ নামত দুখ দিয়ে, তেতিয়াহ'লে কিন্তু এইটো ঠিক নহয়। ভুল মানুহে কৰে, আৰু এই ভুল কামবোৰ মানুহেই কৰে, কিন্তু ধৰ্মৰ নামত নহয়। বহুতে প্ৰশ্ন কৰে এনেকুৱা যে জীৱ জন্তুৰ নিচিনা বহুত সন্তান জন্ম দিয়ে মুছলমান মানুহে। এতিয়া ইছলামত কি আছে? বহুত সন্তান জন্ম দিয়া কি ইছলামত এয়া আদেশ হিচাপে আছে নেকি? চাওক বন্ধুসকল, একেবাৰে নহয়। বহুতো সন্তান জন্ম দিয়ে, কিন্তু এইটো ইছলামত নাই। কোৰাণৰ শিক্ষা, নিজ হাতে নিজক ধ্বংসৰ ফালে নেঠেলিবা, কোৰাণ শৰীফত আছে। কোৰাণ শৰীফৰ সূৰা নম্বৰ 2, 195 নম্বৰ আয়াতত আছে। হয়, কোৰাণৰ শিক্ষা কিন্তু এয়া, নিজ হাতে নিজকে ধ্বংসৰ ফালে নেঠেলিবা। সন্তান জন্ম দি যদি খোৱাৰ যোগান নাথাকে, শিক্ষা দিব নোৱাৰে, স্বাস্থ্য সুৰক্ষা নাথাকে, তেন্তে এইটো দায়িত্বহীনতা। ইছলামত নহয় এইটো। বন্ধুসকল, কথাটো মাইণ্ড কৰিব, কিন্তু এয়া কিন্তু ইছলামত নহয়। সন্তানক কেনেকুৱা শিক্ষা দিব লাগে এয়া স্পষ্ট হাদিছ শৰীফত আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সন্তান কেনেদৰে মানুহ কৰিব লাগে।
হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকৰ মাজত সৰ্বোত্তম সেইজন যিজনে নিজৰ পৰিয়ালৰ লগত সৰ্বোত্তম আচৰণ কৰে। কথাটো কিন্তু মাইণ্ড কৰিব, হাদিছ শৰীফ আছে তিৰমিজি শৰীফত। হয়, তোমালোকৰ মাজত সৰ্বোত্তম সেইজন মানুহ যিজনে নিজৰ পৰিয়ালৰ লগত, কাৰ লগত? নিজৰ পৰিয়ালৰ লগত সৰ্বোত্তম আচৰণ ব্যৱহাৰ কৰে। এয়া হাদিছ শৰীফ তিৰমিজি শৰীফত আছে। এয়া কিন্তু সংখ্যা নহয়, আপোনালোকে মাইণ্ড কৰিব, এয়া সংখ্যা নহয়। ইয়াত আছে গুণগত মান গুৰুত্বপূৰ্ণ। সংখ্যা বুলি কোৱা নাই, গুণগত মান গুৰুত্বপূৰ্ণ। ইয়াত সংখ্যা ইয়াত কোৱা নাই, কিন্তু হাদিছত গুণগত মানৰ কথা কৈছে। গুণগত মান হৈছে গুৰুত্বপূৰ্ণ। বন্ধুসকল, 4টা বিয়া বাধ্যতামূলক নহয়, ন্যায় নকৰিলে গুনাহ। বহুতো সন্তান ধৰ্মত নহয়, সামাজিক সমস্যা এইটো। ইছলাম দায়িত্বশীল। বন্ধুসকল, বহুত মানুহে অপপ্ৰচাৰ কৰি থাকে ছ'চিয়েল মিডিয়াত আহি কমেণ্ট বক্সত গৈ। এতিয়া আপোনালোকলৈ এটা কথা ক'ব বিচাৰোঁ, দলিল চাই বিশ্বাস কৰক। ধৰ্মগ্ৰন্থৰ কিতাপ চাই বিশ্বাস কৰিব লাগে, অন্য মানুহক চাই কেতিয়াও বিশ্বাস নকৰিব। কোনো 2-এজন মুছলমানে হ'ব পাৰে 2-4টা বিয়া কৰিছে, কিন্তু এয়া ভুল কৰিছে। এয়া কিন্তু ভুল কৰিছে। এই কাৰণে কৈছোঁ, আপোনালোকে অপপ্ৰচাৰ নচলাবলৈ অনুৰোধ। বিশ্বাস কৰিব তেতিয়া যেতিয়া আপুনি প্ৰমাণ পাব, কোৰাণ বা হাদিছ শৰীফত সঠিক দলিল পাব। বন্ধুসকল, যদি অলপো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিব, আৰু যদি বুজিছে তেতিয়াহ'লে কমেণ্ট বক্সত আপুনি লিখি দিয়ক যে বুজিছে, আৰু যদি বুজা নাই তেতিয়াহ'লে সেইটোও লিখি দিয়ক, যাতে দ্বিতীয়তে ভিডিঅ' বনাওঁতে যাতে আৰু বেছিকৈ বুজাব পাৰোঁ। চেষ্টা কৰিম ইনশাল্লাহ। জয় আই অসম।